এতিয়া হাত দুখন আপ কৰিব আৰু চকুত লগাই দিব পাৰিলে পানী এগিলাচ খাই দিব হা যাতে এনাৰ্জিটো ৰাতিটো শ্ল' হ'ব পাৰে বহুত ধুনীয়া ফিল কৰিলো দেই সুনিতা বাইদেউ থেংক ইউ মানে আজি ইমান হিলিং কৰিছো আজিৰ নিচিনা ফিল কৰা নাই বহুত ভাল মই যে কেনেকৈ মই এঞ্জেলৰ মাজত আছিলো জানানে গোটেই চাৰিওফালে যেন মোৰ একে এঞ্জেল আৰু মানে কি এঞ্জেলৰ হাতত ধৰি পেলাই ঘূৰি ফুৰিছো মানে তেনেকে বগা ঘৰৰ মাজত বহুত এঞ্জেল পাইছো মানে কি মানে ভিতৰৰ পৰা মানে সুখ এটা অনুভৱ হৈ গৈছে মানে মই যেতিয়া মানে মেডিটেশ্যনটো কৰি আছো মোৰ মুখত মানে অকন মানে স্মাইল মানে হৈ গৈছে ফেচ নিচিনা ইমানেই ভাল লাগিছে থেংক ইউ ছ' মাচ আপোনাৰ দেই কাহটো নাইকিয়া হৈছে চাগে এতিয়া কাহটো অলপ কম বাৰু বাকী কেনেকুৱা ফিল কৰিম থেংক ইউ বাইদেউ দেই হিলিংটো দিয়াৰ কাৰণে বাইদেউ ভাল লাগিলে মানে পানীটো খাব এনাৰ্জিটো ৰাতিটো মানে আপোনাৰ বডিৰ ফিল হৈ থাকিব যিহেতু বহুত পাৱাৰফুল হয় ৰাখি কিবা কবা ৰাখি কিবা কবা নেকি হয় মেম বহুত ভাল লাগিলে মই যেতিয়া কৰি আছো ন ভৰিকেইটা মই তলত দি কৰি আছো মোৰ মানে এনেকুৱা লাগিছে মই যে তলত দি আছো সেই ফিলটো নাই মই যে উঠি যেন গৈ আছো অলপ তেনেকে যেন অলপ মই ওপৰলে গৈ আছো ভৰিকেইটা যে মই তলত আছে গম পোৱা নাই ভৰিকেইটা যেন মোৰ কিবা মানে এনেকে ওপৰলে যেন মই গৈ আছো তেনেকুৱা পুৰা ফিল এটা আহি গৈছে মোৰ মানে এনাৰ্জিটো হেৰিটো পানী অলপ খাবা ৰাতিটো এনাৰ্জিটো ফিল কৰি থাকিবা আৰু মেম মই আপোনাক এটা কথা কব আছিলে আমি যেতিয়া মেম যে আপুনি হেৰি কৰাইছিলে যে মানে আমি ৰেকি শিকাৰ আগত আপুনি যিটো যে এটা মেনিফেষ্টেশ্যনৰ আমাক ক্লাছ দিছিলে তেতিয়া মই তাতে মানে সেইকেইটা মই কৰোতে মই পাহৰিলো কি কৰিছিলো তাতে মানে মই ফাৰ্ষ্ট অফ অল মই কুণ্ডলীটো শিকিম বুলি তেতিয়া মই কৰিছিলো আৰু সেইটো কাইলে আপোনাৰ পৰা সেইটো ক্লাছ ল'ম সেইটো মানে মোৰ বহুত ভাল লাগিছে কালি মামু বহো গৈছো মই পেলাই আৰু তেনেকুৱা বহুত কেইটা মই কৰিছিলো তাৰপিছত বহুত কেইটা হৈছে কিন্তু চবতকে ফাৰ্ষ্ট লাগিছিল মই কুণ্ডলীটো কথা কৈছিলো আৰু কি কৰিছিলো পাহৰি থাকিলো তেনেকুৱা বহুত কেইটা হৈছে কিন্তু সেইটো মানে মোৰ বহুত মন আছিলে আৰু আপোনাক যেতিয়া প্ৰথম মই পাইছো ন মামুবোৰৰ ক্লাছত এই কিবা এটা মামু বৰ ফ্ৰেণ্ডলিয়ে পাইছো আপোনাক তেতিয়া মানে আপোনাৰ যেতিয়া মানে পাইছো তেতিয়া মানে মোৰ আপোনাক দেখি পেলাই মানে কিবা এটা ভাল লাগিছে মই তেতিয়া ভাবিছো মানে যিহেতু মই নাজানো যে আপুনি আছে বা কি মামুবোৰ ফ্ৰেণ্ডলিয়ে পাইছো ন তেতিয়া মানে ভাবিছো যে এই মেমগৰাকী ধৰ আপোনাৰ মানে আপোনাৰ কণ্টেক্টত আহিলে কিবা এটা মানে তেনেকে শিকিবলে মানে সেইটো মানে বহুত ইচ্ছা আছিলে আপোনাক যেতিয়া প্ৰথম দেখিছো তাৰপিছত আপোনাৰ এতিয়া মই ৰেকি ফাৰ্ষ্ট ডিগ্ৰী ললো কাইলৈ এতিয়া ৰেকি লম ত সেইকাৰণে বহুত ভাল লাগিছে মোৰ মানে এফাৰ্মেশ্যন লিখি থাকিলে বহি তুমি যেতিয়া লিখি থাকিবা না সেইখিনি তোমাৰ ফুলফিল হৈ যাব 100% ফুলফিল হৈ যাব সেইকাৰণে মই ডায়েৰী মেইনটেইন কৰিবলৈ সকলোকে কওঁ ডায়েৰী মেইনটেইন কৰিব লাগে যিহেতু মানে ডেইলি ডায়েৰী মেইনটেইন কৰিলে যিখিনি লিখিবা সেইখিনি এদিন নহয় এদিন মানে ফুলফিল হৈ যাব মই আগতে কৰিছিলো এইটো সেইকাৰণে মই মানে জানো আৰু মই যিখিনি কৰিছিলো মই সকলোকে শিকাম বাৰু লাহে লাহে আৰু মানে একদম 100% হৈ যায় আৰু হয় যেতিয়া হয় বহুত কুণ্ডালিনী কৰিবা ন তেতিয়া আৰু ফাৰ্ষ্ট ৰিজাল্ট পাবা হেৰি বহুত সুনিতা ফাষ্ট বাইদেউ মই কুণ্ডালিনী ফিডবেক দিওঁ হা হয় হয় কুণ্ডালিনী দিয়া মই ফিডবেক এটা দিওঁ কুণ্ডালিনী মানে মই যেতিয়া লামা ফেৰা কৰিবলৈ গৈছিলো মাজতে গুৱাহাটীত তাৰপিছত মই বাছ গৈছিলো হা বাছখনৰ মানে ড্ৰাইভাৰ মানে নিগেটিভ শব্দ শুনিব শব্দ এটা শুনিলে মানে নিজৰে পাঁচটা বজাত গৈছো মানে ড্ৰাইভাৰ চেকাৰ ইমান কথা মানে কিবা কিবি কথা মানে বহুত কথা কৈছে আৰু মানে মোৰ মানে একদম ৰাতিপুৱা শুনি মানে ধৈৰ্য নাই মানে বহি থাকিবই পৰা নাই মই তাৰপিছত মই কি কৰিলো ইন্টেনচন দিলো মই ঘৰতে চেল্ফ হেলিং কৰিয়ে যাওঁ তাতে মই ইন্টেনচন দিলো
যে এতিয়া মানে মানে ষ্টপ হৈ যাব লাগে যাতে ইয়াৰ ওপৰত কোনোবা উঠি মাল মাতক মানে হোৱাৰ মানে বেছি সময়ো হোৱা নাই এজনী মানুহ একে লগালগ মানে থিয় হৈ গৈছে থিয় হলে মানে তেওঁলোকক কৈছে আমি এতিয়াই বাছৰ পৰা নামি যাম আপোনালোকে যদি এইবিলাক মানে বন্ধ তাৰ পিছত বুলি সিহঁতে মানে বাছত গান লগাই দিলে আৰু গুৱাহাটী পোৱালৈকে মানে সেই গানটোৱে থাকিলে গানে চলি থাকিলে মানে এনেকুৱা ৱৰ্ড মানে আৰু মুখত মানে শুনা মানে বহুত ফাৰ্ষ্ট ৰিজাল্ট মানে ইণ্টেনচন দিলেই হৈ যায় মই বহুত পাইছো কিন্তু তেনেকে এই কুণ্ডালিনী এনাৰ্জি এনেকুৱা হয় ইন্টেনচন দিলেই হৈ যায় মানে প্ৰতিটো চক্ৰ খোল খাই যায়তো ইয়াত সেইকাৰণে বহুত ফাৰ্ষ্ট ৰিজাল্ট আৰু সকলোকে ইয়াতে ভাল কাৰোবাৰ লাগিলে কিবা ফিডবেক তেতিয়া দিব পাৰি গ্ৰুপটো খুলি দিম মই অলপ সময়ৰ কাৰণে আপোনালোকে তাতে কেনেকুৱা কি পালে তাতে জনালে হ'ল আৰু ইমানখিনি ধৈৰ্য ধৰি যে আপোনালোকে মেডিটেশ্যনটো কৰিলে বা হিলিংটো ল'লে তাৰ কাৰণে মই বহুত গ্ৰেটফুল আপোনালোককো আপোনালোকৰ যেন ভাল হয় তাৰে আশা ৰাখিছো চ' থেংক ইউ সকলোকে যে কৰিলে মেডিটেশ্যনটো বহুত বহুত ধন্যবাদ সকলোকে গুড নাইট